সকলোৰে মনত এটা প্ৰশ্ন উঠিব পাৰে যে ব্ৰইলাৰ এৰি পেলাই কয়লাৰনো কিয় কৰিলে। তো তাতো এটা কথা আছে। এইটো ক্ষেত্ৰত সেইকাৰণে কয়লাৰ আৰম্ভ কৰিছোঁ। কয়লাৰ বাকী সিখন ফাৰ্মত সোণালী চিকেন সোমাইছোঁ। নমস্কাৰ বন্ধুসকল, মই চন্দন বৰা। আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আকৌ লৈ আহিলোঁ ফাৰ্মৰ ভিডিঅ'। বহুত দিনৰ বিৰতিৰ মূৰত আৰু কিছুমান কাৰণ আছে। কাৰণটো কি, মই আগতে ব্ৰইলাৰ পুহিছিলোঁ আৰু ব্ৰইলাৰ ভিডিঅ' দি আছিলোঁ, কিন্তু এতিয়া এইটো সতি 4 নম্বৰ বেচ হ'ল কয়লাৰ পুহিছোঁ। তাৰ কিছু অভিজ্ঞতা লৈহে ভিডিঅ' দিম বুলি ভাবিছোঁ। মানে কোনো কথা জ্ঞান নথকাকৈ যদি মই বেলেগক জ্ঞান দিবলৈ যাওঁ, সেইটো কিবা মূৰ্খতাহে পৰিচয় বুলি কয় মোৰ দৃষ্টিমতে। তো সেইকাৰণে তিনিটা বেচ পুহিলৈ এইটো 4 নম্বৰ বেচ। ইয়াত বহুতখিনি অভিজ্ঞতা হৈ গ'ল বুলি ক'ব পাৰি, কাৰণ বহুতখিনি মাজতে লছো খাইছোঁ, কিছুমান বেমাৰেও দেখা দিলে। তো বহুতখিনি এটা অভিজ্ঞতা হ'ল। তো সেইকাৰণে আকৌ নতুনকৈ আপোনালোকৰ মাজলৈ আহিছোঁ, তো নতুন ভিডিঅ' লৈ পেলাই। এতিয়া পৰাপক্ষত ব্ৰইলাৰটো মোটামুটি বাদেই দিছোঁ বুলি ক'ব পাৰি। এতিয়া কয়লাৰ আৰু সোণালী চিকেন সেইটো হ'ল সিখন ফাৰ্মত আছে। তাৰো মই এক্সট্ৰাকৈ ভিডিঅ' দিম। এতিয়া হৈ গ'ল মই এইখন ফাৰ্মত ভৰাই থৈছোঁ কয়লাৰ। আজি হৈ গ'ল মোটামুটি 10 দিন হৈ গ'ল। তো যিটো ৰাউণ্ড বৰ্ডিং আছিলে সেইটো কালি অলৰেডি ভঙা হৈ গ'ল। আজি তো কেনেকুৱা কৰিলোঁ সেইটো মই আপোনালোকক দেখাই আছোঁ। আৰু ইয়াৰ ল'বলগীয়া যিটো মানে প্ৰতিপালন হয়, তো সেইখিনিৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ মাজত। এতিয়া প্ৰথম চাই লওঁ যে পোৱালিখিনি কেনেকুৱা হৈ আছে আৰু কিমান পোৱালি ভৰাইছোঁ, কেনেধৰণে ৰাখিছোঁ। তো সবিশেষ মই আপোনালোকৰ আগত আলোচনা কৰি আছোঁ। তো এয়া হৈ গ'ল পোৱালি। তো 4টা বৰ্ডিং বনাই পেলাই ৰাখিছিলোঁ। প্ৰথম পৰ্যায়ত পোৱালি 2000 পোৱালি আছে। তো 500-500কে 4টা বৰ্ডিং বনাই পেলাই ৰাখিছিলোঁ। যোৱাকালি এইটো ভাঙি পেলাই অকল 2টা বৰ্ডিংহে কৰা হ'ল। তো ব্ৰইলাৰ আৰু কয়লাৰ মাজত ডিফাৰেঞ্চ এনেকুৱা কিছুমানেই থাকে। তো ব্ৰইলাৰ পুহোঁতেনে আমি যিখন ফাৰ্ম 100 ফুট দীঘল আছে ফাৰ্মখন, তো তাত আমি 8 ভাগ কৰি পেলাই পোৱালিখিনি ৰাখিছিলোঁ। কিন্তু কয়লাৰ ক্ষেত্ৰত আমি সেইটো নকৰোঁ। কয়লাৰ ক্ষেত্ৰত অকল 2 ভাগ কৰি পেলাইহে ৰাখোঁ। তো সেইটো এটা তাৰ মাজত ডিফাৰেঞ্চ আহি যায়। আৰু কিছুমান মেডিচিনতো আহি যায় ডিফাৰেঞ্চ। তো ইয়াৰ ব্ৰইলাৰ বিনিময়ত ইয়াৰ কিছুমান কাম কৰিবলগীয়া অলপ কম থাকে। তো মোটামুটি ক'বলৈ গ'লে ব্ৰইলাৰ সৈতে একেই, কিন্তু তথাপিও তাৰ ভিতৰত ডিফাৰেণ্ট কিছুমান মানে ছিষ্টেম হৈ যায়। এতিয়া যেনে ধৰক বৰ্ডিংখিনি আমাৰ বহলোৱাটো ধৰক ছিষ্টেমটো এনেকুৱা হৈ গ'ল যে 2টা বৰ্ডিংহে কৰিম আমি, ডাঙৰলৈকে 2টা বৰ্ডিঙে থাকি যাব। তো এই পৰ্যায়ৰ পৰাই আমি আৰম্ভ কৰিছোঁ যে 2টা বৰ্ডিঙে। তো প্ৰথম 4টা বৰ্ডিং কৰিয়ে ৰাখিছিলোঁ, কিন্তু ব্ৰইলাৰ ক্ষেত্ৰত সেইটো ছিষ্টেম নহয়। তো ব্ৰইলাৰ ক্ষেত্ৰত যদি এনেকৈ পেলাই পোৱালি ৰখা হয়, তেন্তে গ্ৰ'থটো বহুতেই কম লয়। কিন্তু কয়লাৰ সিহঁতক অলপ গেপ লাগে, কাৰণ অহা যোৱা খোজকাঢ়িবলৈ। তো ইহঁতে ব্ৰইলাৰ নিচিনা নহয়, জেগাতে খাই জেগাতে শুই থাকে। তো ইহঁতক অলপ খোজকাঢ়িবলৈ জেগা লাগে। তো তেনেকুৱা কিছুমান বহুতখিনি থাকে। তো পাছৰ পৰ্যায়ৰ ভিডিঅ'ত সেইবিলাক সবিশেষ মই দি থাকিম। এতিয়া কি কেয়াৰ ল'লোঁ, কি কৰিলোঁ, সেই বিষয়ে মই কৈ আছোঁ। মেডিচিনো কিছুমান আজিকালি চেঞ্জ হৈ গ'ল। তো কি মেডিচিন ইউজ কৰিছোঁ, তো কেনেকৈ কৰিছোঁ, সেয়া মই আপোনালোকৰ আগত দেখায়ো আছোঁ। তো ইমান দিন ভিডিঅ' নিদিয়া কাৰণ হ'ল এইটোৱে, কাৰণ প্ৰথম পৰ্যায়ত আমি কয়লাৰ পুহোঁতেনে ব্ৰইলাৰ নিচিনাকৈ কিছুমান প্ৰচেছিং লৈছিলোঁ। তাত কিছু অসুবিধাও পালোঁ। তো প্ৰথম আমি 8টা বৰ্ডিং কৰি ৰাখিছিলোঁ। তাত অলপ অসুবিধা হয়। ইফালৰ মুৰ্গীখিনি সিফালে গুচি যায়, সিফালৰ মুৰ্গীখিনি এফালে গুচি যায়। কোনোবা এটা বৰ্ডিঙত মোটামুটি বহুতখিনি মুৰ্গী ডাঠ হৈ যায়, খোৱা বোৱাটো তাত খেলি মেলি হৈ যায়। তো সেইটো কাৰণে আমি 2টা বৰ্ডিং কৰি ৰাখোঁ, বা পূৰা হল কৰিও ৰাখিব পৰা যায়। কিন্তু একেবাৰে হল কৰি ৰাখিলে অলপ অসুবিধা হয়। কিছুমান সৰু মুৰ্গী থাকে, তো সিহঁতে ডাঙৰ মুৰ্গীখিনিয়ে সৰু মুৰ্গীখিনিক খুটিবলৈ বিচাৰে। তো খোৱাত সিহঁতৰ খেলি মেলি হয়, আৰু সৰুটো একেবাৰে সৰু হৈয়ে ৰখি যায়। তো সেই কিছুমানো ছিষ্টেমবিলাক বেলেগ থাকে। তো বহুতখিনি এটা অভিজ্ঞতা হ'ল। তো প্ৰথম পৰ্যায়তো যথেষ্টখিনি লাভো পাইছিলোঁ। মোটামুটি 1 লাখ মান টকা থাকি গৈছিলে। কিন্তু ছেকেণ্ড পৰ্যায়ত বেমাৰ লাগিলে। তো প্ৰথম 20 দিনতে লাগি গ'ল বেমাৰ, IBD। তো তাত যথেষ্টখিনি পোৱালি নষ্ট হ'ল। তো 20 দিনৰ পাছত যেতিয়া পোৱালিখিনি অলপ মেচুৰেট হৈছিলে, তেতিয়া লাগি গ'ল RD লাগিয়ে 3 দিনতে পূৰা মুৰ্গী চাফা। তো সেইবিলাক বেমাৰো ডক্তৰ আনি পেলাই দেখালোঁ, আৰু বেমাৰবিলাকো এতিয়া চিনাকি হ'ল। তো কিছুমান মেডিচিন আগতীয়াকৈ ইউজ কৰিব লাগে। তো কেনেকৈ কৰিব লাগে, কিমান দিনত কৰিব লাগে, তো সেইবিলাকো এটা অভিজ্ঞতা হ'ল। বেমাৰটোৰ লক্ষণটো কেনেকুৱা হয়, তো ডক্তৰ আহি পেলাই চোৱা মেলাত সেইবিলাক এটা অভিজ্ঞতা হ'ল। তো যথেষ্টখিনি অভিজ্ঞতা লৈ পেলাইহে আকৌ কয়লাৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো
সিমানটোৱে সেইকাৰণে ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ। তো এতিয়া দেখা পাইছে পোৱালিখিনি কিমান দৌৰি ফুৰিছে। তো ব্ৰইলাৰ পোৱালিৰ ক্ষেত্ৰত ইমানটো নহয়, ব্ৰইলাৰ পোৱালি সৰু পৰ্যায়ত এনেকৈ অলপ দৌৰে, কিন্তু ক্ৰমান্বয়ে ডাঙৰ হৈ আহিলে সিহঁতৰ বডি ৱেইটটো বাঢ়ি আহিলে সিহঁতে দৌৰা মেলাটো অলপ কমি দিয়ে। কিন্তু কয়লাৰ ক্ষেত্ৰত সেইটো নহয়। কয়লাৰ যিখন আমি টিংখন লগাই থোৱা আছে, তো এইখিনি টিং দিয়ে পেলাই আমি পাছত বৰ্ডিং বনাওঁ। কিন্তু কয়লাৰ ক্ষেত্ৰত এইখন টিং দি যদি আমি পাছত বৰ্ডিং বনোৱা হয়, তেনেহ'লে ইফালৰ পোৱালিখিনি সিফালে গুচি যাব। ইয়াতকৈ হাইট কৰিব লাগিব যাতে উৰি পেলাই সিহঁতে পাৰ হৈ যাব নোৱাৰে, কাৰণ কয়লাৰ পাখিটো বহুত গজে ব্ৰইলাৰ ক্ষেত্ৰতকৈ। তো সেইটো এটা কথা। যথেষ্টখিনি অকণমান খেলি মেলি হয়, তো কোনো কথা নাই। পাছৰ পৰ্যায়ৰ ভিডিঅ'ত মই সকলোখিনি সবিশেষ আপোনালোকক দি থাকিম। তো এতিয়া কি কি কৰিলোঁ সেইটোও দেখাই দিছোঁ। মোটামুটি আজি 10 দিন হৈ গ'ল, গ্ৰ'থটো পোৱালি ঠিকে আছে। তথাপি আপোনালোকৰ সন্মুখত মই ৱেইট কৰি পেলাই দেখাম যে কিমান এটা গ্ৰ'থ হ'ল, কাৰণ আজিলৈকে ময়ো ৱেইট চোৱা নাই। তো ভিডিঅ'ৰ মাজতে ৱেইট কৰি চালে ময়ো গম পাম কিমানটো ৱেইট হৈছে আৰু আপোনালোকেও গম পাব। যিহেতুকে ব্ৰইলাৰ আৰু কয়লাৰ মাজত ৱেইটৰ ডিফাৰেঞ্চ থাকে, তো ব্ৰইলাৰ ইমান দিনত যথেষ্টখিনি ৱেইট লৈ লয় 10 দিনত, কিন্তু কয়লাৰ অলপ কমি থাকে। তথাপিও 10 দিনত মোটামুটি 200 প্লাছ থাকিব লাগে, 200 গ্ৰাম প্লাছ থাকিব লাগে এভাৰেজ ৱেইট। তো আজি ৱেইট কৰি পেলাই চাওঁ, মোৰো এটা অনুমান হ'ব, আপোনালোককো দেখাম যে কিমান হ'ল কি কথা। তো মই পোৱালিখিনি ধৰি পেলাই ৱেইট কৰি আছোঁ। তো প্ৰথম পৰ্যায়ত সৰু পোৱালি ৱেইট কৰিলে সেইটো সকলোৱে জানে, যিসকলে মুৰ্গী পোহে। তো নোপোহাসকলেও কৈছোঁ যে প্ৰথম পৰ্যায়ত সৰু পোৱালি ৱেইট কৰিলে একেবাৰে কম 10টা কৰিব লাগে। 20টা কৰিলে বেছি ভাল হয়, কিন্তু 20টা কৰিলে পোৱালিখিনিয়ে অলপ কষ্ট পাব পাৰে, সেইকাৰণে 10টা কৰিম আমি। তো প্ৰথম মোনাখনতে কৰিম, 3টা খুলিম। চাৰি, 5, 6, 7, 8, 9। তো আমি ইয়াত 10টা পোৱালি ল'লোঁ। তো ৱেইট কৰি চাম কিমান আহিছে। তো 1 কেজি 45 গ্ৰাম আহিছে। তো 5 গ্ৰামটোতো ধৰিব নোৱাৰিব। 1 কেজি 45 গ্ৰাম আহিছে। 455 গ্ৰাম, 1 কেজি 455 গ্ৰাম আহিছে। তো ইয়াক ডিভাইড কৰি পেলাই চালে আমি গম পোৱা যাব যে এটা পোৱালি ৱেইট কিমান হৈছে এতিয়া এভাৰেজ। তো পোৱালি ৱেইট যথেষ্টখিনি কম পাইছোঁ, কাৰণ 200 প্লাছ থাকিব লাগে তো আজিৰ ডেটত, কিন্তু 145 গ্ৰাম মানহে আহিছে। তো যিয়ে নহওক, এতিয়াও সিহঁতৰ কোনো দিন সাৰি যোৱা নাই, ৱেইট আহি যাব। কাৰণ সিহঁতক প্ৰথম পৰ্যায়ত মেডিচিনটো এণ্টিবায়'টিক ইউজ কৰা হয়। এণ্টিবায়'টিক ইউজ কৰিলে পোৱালি গ্ৰ'থটো অলপ কমকৈ লয়। তো এতিয়াৰ পৰা আহি যাব সিহঁতৰ। আজি প্ৰথম মেডিচিন কি দিছোঁ সেইটো মই কৈ আছোঁ। আজি প্ৰথম লিভাৰ দিছোঁ। তো আজিৰ পৰা হয়তো খোৱাটো অকণমান সিহঁতৰ বেছি হৈ যাব, আৰু বেছি হৈ গ'লে গ্ৰ'থটো সোনকালে লৈ ল'ব পাৰে। তো পাছৰ পৰ্যায়ৰ ভিডিঅ'ত আপোনালোকে দেখা পাই থাকিব। কিন্তু এতিয়া হিচাপ মতে 200 প্লাছ থাকিব লাগে, কিন্তু তথাপিও 145 গ্ৰামহে আহিছে এভাৰেজ ৱেইট। তো যিয়ে নহওক, সেইটো কোনো টেনশ্যনৰ বিষয় নহয়। তো কি কি মেডিচিন ইউজ কৰিছিলোঁ এইবাৰ, তো সেইটো মই আপোনালোকৰ আগত দেখাই আছোঁ। তো সেইটো চাই লওঁ। তো যিকোনো পোৱালি প্ৰথম দিনাখন আহোঁতেনে সেইটোতো জনা শুনা কথা, আৰু যিসকলে নাজানে মই কৈ আছোঁ যে প্ৰথম দিনাখন আহি পুৱাওঁতেনে সিহঁতক গুড় বা চেনি পানী দিব লাগে। মানে গুড় বা চেনি মিক্স কৰি পেলাই সেইটো পানী দিব লাগে, জাষ্ট অলপ অলপ মিঠা থকাকৈ। গুড় দিলে বহুতেই ভাল। তো গুড় যদি পোৱা নাযায় তেনেহ'লে চেনি দিলেও কোনো কথা নাই। প্ৰথম দিনটো তেনেকৈয়ে চলি যায়। তো ছেকেণ্ড দিনৰ পৰা আমি বেলেগ এটা মেডিচিন ইউজ কৰিছোঁ, এইটো বৰ্ডিং এণ্টিবায়'টিক, লিকিন বুলি কয়। তো এইটো বহুতেই ভাল, কাৰণ ৰিজাল্ট ইয়াৰ বহুত ভাল পাইছোঁ। তো সেইকাৰণে এইটো ইউজ কৰিছোঁ। তো আগতে আমি লিগজেন পাউডাৰ ইউজ কৰোঁ। তো তেনেকুৱা ধৰণৰ কিছুমান মেডিচিন ইউজ কৰোঁ এণ্টিবায়'টিক। তো সেইবিলাকৰ বিনিময়ত এইবাৰ এইটো ইউজ কৰিছোঁ। তো আগতেও কৰিছিলোঁ, এইটো ইউজ কৰিলে ইয়াৰ ৰিজাল্টটো বহুত ভাল পাইছোঁ। তো এইটো ইউজ কৰোঁ। বাকী পৰ্যায়টোতো একেই থাকে বুলি ক'ব পাৰি। তো অষ্টভেদ ভিমাৰেল দিওঁ। অষ্টভেদ ভিমাৰেলটো মানে কি, যদি ভিমাৰেলটো এক্সট্ৰাকৈ 2 দিন বা এদিন খুৱাব পাৰে তেন্তেহ'লে বহুতেই ভাল। তো অষ্টভেদ ভিমাৰেল মিক্স কৰি খোৱালেও কোনো কথা নাই। তো এই যিটো বৰ্ডিং এণ্টিবায়'টিক লিগজেন পাউডাৰ, এই বস্তুটো এটা কথাৰ কাৰণে বেছি ভাল, ইয়াৰ পৰিমাণটো লিখাই থাকে। তো চাই লৈ পেলাই পানীখিনি মানে 24 ঘণ্টা যোৱাকৈ পানী দিলে বহুতেই ভাল হয়। প্ৰথম ছেকেণ্ড দিনাৰ পৰা যদি 24 ঘণ্টা যোৱাকৈ 2 দিন পানী দিয়া হয় এইটো মেডিচিন দি পেলাই, তেন্তে হ'লে
যিটো সিহঁতৰ পোকৰত মানে কুহুমটো নুশুকায় বুলি কয়, পোকৰত গু লাগি থকা নিচিনা হয়। তো কুহুমটো নুশুকায়, সেইটো পোৱালি একেবাৰে গ্ৰোথ নলয়। সেই বেমাৰটোৰ পৰা এইটো প্ৰতিকাৰ। তো 24 ঘণ্টাকৈ খোৱালে বহুতেই ভাল। তো পানী সলাই খোৱালেও কোনো কথা নাই, কিন্তু একেবাৰে দি পেলাই 24 ঘণ্টা খোৱালে কোনো কথা নাই। কাৰণটো কি? কাৰণ আমি পোৱালিখিনি হিট দিওঁ। হিট দিলে ইমানখিনি পোৱালি গৰম পানী খুওৱাটো আমাৰ সম্ভৱ নহয় ক'বলৈ গ'লে। তো সেইকাৰণে এই 24 ঘণ্টা যদি পানীখিনি থাকি যায়, তেনেহ'লে লাইটৰ পোহৰত বা যিটো আমি হিট দিওঁ, তো সেই হিটটোৰ ফলত পানীখিনি নিজে নিজে গৰম হৈ যায়। তো সেই গৰম পানীটো খালে পোৱালিখিনিও ভাল হৈ থাকে, আৰু প্লাছ মেডিচিনটো 24 ঘণ্টা পোৱা যায়। তো সেইটো কাৰণে ভাল। তো বাকীখিনি মেডিচিন আকৌ 24 ঘণ্টা খুৱাব নালাগে, ইয়াৰ এইটো বাহিৰে। তো আজি 10 দিনত আমি লিভাৰ ইউজ কৰিছোঁ, কিন্তু ব্ৰইলাৰত আমি 7 দিনমানৰ পৰাই নিৰবিন বিকচুল খুৱাওঁ। কিন্তু ব্ৰইলাৰ এটা বেমাৰ তেতিয়া আৰম্ভ হয়, পোৱালিখিনি পৰি যায়, উঠিব নোৱাৰা হয়। ইহঁতৰ ক্ষেত্ৰত সেইটো নহয়, সেইকাৰণে সেইটো মেডিচিনৰ পৰা আমি হাত সাৰিছোঁ। ধৰক খৰচটো অলপ কমি আহিছে। ব্ৰইলাৰ মানে কি হয়, যিটো ইনভেষ্ট হয় ব্ৰইলাৰ ক্ষেত্ৰতকৈ অলপ কম থাকে। তো পৰ্যায় পৰিমাণে কেতিয়াবা মেডিচিনত অকণমান বাঢ়িও যাব পাৰে। বাকী প্ৰতিপালতো অলপ মানে দিনটো বঢ়াই ল'ব পাৰি। ব্ৰইলাৰ ক্ষেত্ৰত নোৱাৰি, ব্ৰইলাৰ খোৱাটো বেছি হয়, লেতেৰাটো সোনকাল কৰে। ইহঁতৰ খোৱাটো অলপ কম থাকে, লেতেৰাটো অকণমান দেৰিকৈ হয়। তো চাফ চিকুণ কৰাত অকণমান 2 দিনমান ৰেষ্ট পোৱা যায় ক'বলৈ গ'লে। তো তেনেকুৱাই কিছুমান মানে ছিষ্টেমবিলাক। তো সকলোৰে মনত এটা প্ৰশ্ন উঠিব পাৰে যে ব্ৰইলাৰ এৰি পেলাই কয়লাৰনো কিয় কৰিলে? তো তাতো এটা কথা আছে। কাৰণ ব্ৰইলাৰ আগতে আমি কোম্পানী পুহিছিলোঁ, নিজাকেও পুহিছিলোঁ। তো এতিয়া কোম্পানীটো মোটামুটি বাদ দিয়া নিচিনাই হ'ল। তো এতিয়া নিজাকে আৰম্ভ কৰা পুহোঁ। তো ইয়াৰ এটাই প্ৰব্লেম নাথাকে কি, যে ইয়াৰ মুৰ্গীখিনি একেবাৰে ল'ৱেষ্ট প্ৰাইচ বুলিবলৈ গ'লে হ'লচেল প্ৰাইচ 150 থাকেই। তো সেইটো কাৰণে ভয় নাথাকে, কাৰণ ব্ৰইলাৰ দাম পৰি যোৱা মাত্ৰকে 70 টকা, 80 টকা, 60 টকালৈকে হৈ যায়। তো নিজাকে পুহি পেলাই সেইটো এটা অভিজ্ঞতা পালোঁ। তো সেইটো ক্ষেত্ৰত সেইকাৰণে কয়লাৰ আৰম্ভ কৰিছোঁ। কয়লাৰ বাকী সিখন ফাৰ্মত সোণালী চিকেন সোমোৱাইছোঁ। তো সিহঁতৰ আজি 14 দিন হৈছে। ইয়াতকৈ 2 দিনৰ সিহঁতৰ বয়স বেছি, 2 দিন নহয় 4 দিনৰ বয়স বেছি। তো সেইখন ফাৰ্মৰ ভিডিঅ' পাছৰ পৰ্যায়ত দি আছোঁ, কাৰণ আজি বহুতেই দীঘল হৈ গ'ল। কৰোঁতে বহুত দিনৰ কথা জমা হৈ আছিলে, আজিয়ে সকলো কৈ শেষ কৰিব নোৱাৰিম। তো লাহে লাহে কৈ আছোঁ। তো আৰু বৰ বেছি দীঘল নকৰোঁ। তো ইমানতে এৰিছোঁ। কিছু জানিবলগীয়া আছিলে যদি কমেণ্ট কৰি জনাব। তো নিশ্চয় আজিৰ পৰা বুলি ক'বলৈ গ'লে আজিৰ পৰা আকৌ ইউটিউব চেনেলত আৰম্ভ কৰিছোঁ। তো মাজে মাজে ইয়াৰ ভিডিঅ' পাই থাকিব, সোণালী চিকেনৰ পাই থাকিব। তো কমেণ্ট কৰি নিশ্চয় জনাব। তো আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো যদি অকণমান হ'লেও ভাল লাগিছে তেন্তেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লে নিশ্চয় নাপাহৰিব। বহুত সংখ্যক লোকে ছাবস্ক্ৰাইবেই নকৰে, ভিডিঅ'টো চাই পেলাই গুচি যায়। তো আজিলৈ ইমানতে এৰিলোঁ। বাই বাই।